বানবিধ্বস্ত 4 জিলাৰ বিদ্যালয় খোলাৰ প্ৰসংগত শিক্ষামন্ত্ৰীৰ মন্তব্য প্ৰতিকূল পৰিৱেশৰ বাবে এতিয়াও পাঠদান আৰম্ভ কৰিব পৰা নাই বানবিধ্বস্ত 4 জিলাৰ বহু বিদ্যালয়ত কালিৰে পৰা চৰাইদেউ জিলাৰ 741খন বিদ্যালয়ৰ ভিতৰত পাঠদান আৰম্ভ হৈছে 739খন জিলাত চৰাইদেউত খুলিবলৈ বাকি আছে দুখন বিদ্যালয় শিৱসাগৰৰ 1222খন বিদ্যালয়ৰ ভিতৰত খুলিছে 1068খন বিদ্যালয় শিৱসাগৰৰ 555খন বানআক্ৰান্ত গাঁৱৰ 401খন বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান আৰু এতিয়াও খুলিব পৰা নাই 154খন বিদ্যালয় গোলাঘাটৰ 32খন বিদ্যালয়ত আৰম্ভ হোৱা নাই পাঠদান যোৰহাটত এতিয়াও খুলিব পৰা নাই 66খন বিদ্যালয় 15 আগষ্টৰ ভিতৰত সকলো বিদ্যালয় খোলাৰ বাবে তৎপৰতা শিক্ষা বিভাগৰ আশ্ৰয় শিবিৰ থকা বিদ্যালয়সমূহৰ বিষয়েও চিন্তা চৰ্চা কৰিছে জিলা প্ৰশাসনে বানপীড়িত অঞ্চলত শিক্ষাৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে আমি পাৰ্যমানে চেষ্টা কৰিছো 1 তাৰিখৰ পৰা গৰম বন্ধটো তাক সম্প্ৰসাৰণ কৰি দিয়া হৈছিল 10 তাৰিখে আৰু 10 তাৰিখে আমাৰ বিদ্যালয়সমূহ খুলিছে কিন্তু মই আজি ৰাতিপুৱা এটো এসেস কৰিছো আমাৰ একাংশ বিদ্যালয় আমাৰ এতিয়াও খুলিবলৈ বাকি আছে এতিয়ালৈকে আমি চৰাইদেউ জিলাত 741খন বিদ্যালয়ৰ 739খন বিদ্যালয়ে আমি খুলিবলৈ সক্ষম হৈছো মাত্ৰ দুখন স্কুল চৰাইদেউত খুলিবলৈ বাকি আছে সেই দুখনো আমি খুব কম দিনৰ ভিতৰত আমি খোলাৰ কাৰণে চেষ্টা কৰিম শিৱসাগৰ জিলাত আমাৰ 1222খন বিদ্যালয় আছিল তাৰে ভিতৰত 1068খন বিদ্যালয় খুলিলে আক্ৰান্ত হৈছিল 555খন গাঁও তাৰে 401খন বিদ্যালয় ইতিমধ্যে পাঠদান আৰম্ভ হ'ল যোৱাকালি খুলিলে এতিয়াও আমি খুলিব নোৱাৰা বা খোলাৰ পৰিৱেশ নোহোৱা বিদ্যালয়ৰ সংখ্যা হ'ল 154 ইয়াত বিভিন্ন কাৰণত কৰবাত বিদ্যালয়খন ঠিকে আছে এপ্ৰোচ ৰুটটো বেয়া কৰবাত বিদ্যালয়ত এতিয়াও পানী আছে বোকা আছে আমি নিজে দেখিছো জিলা প্ৰশাসন মন্ত্ৰী বিমল বৰা ডাঙৰীয়া নিজে থাকি আবদ্ধ হৈ পৰা পানী মুকলি কৰা আৰু পলক সফা কৰা কামত নিয়োজিত হৈ আছে আৰু শিৱসাগৰ জিলায়ও এটা টাৰ্গেট লৈছে যে 15 আগষ্টৰ ভিতৰত যাতে আটাইকেইখন বিদ্যালয় কাৰ্যক্ষম কৰিব পৰা যায় আমাৰ গোলাঘাট জিলাৰ নতুনকৈ যোৱা দুদিন ধৰি পেলে যেটো আকৌ বানপানী এটা ওয়েভ আহিলে তাৰ ফলত আকৌ 32খন বিদ্যালয় আমি এতিয়া খুলিব নোৱাৰা অৱস্থাত আছো কিন্তু মই ভাবো যে এটো দুদিনৰ ভিতৰত এটোৰো মীমাংসা হ'ব ঠিক তেনেকৈ যোৰহাট জিলাত আপোনাৰ টোটেল আমাৰ ক্ষতিগ্ৰস্ত হৈছিল 360 ইয়াৰ পাছত আমি 125খন আমি খোলা তাত আমি গৰম বন্ধটো এক্সটেন্ড কৰি দিছিলো আৰু ইয়াৰে ভিতৰত 59খন আমি কালি খুলিলো 66খন বিদ্যালয় খুলিবলৈ বাকি আছে আৰু এই 66খন বিদ্যালয় যোৰহাট জিলাৰ এখিনিও আমি 15 আগষ্টৰ ভিতৰত ইয়াত পাঠদান আমি আৰম্ভ কৰাৰ কাৰণে আমি চেষ্টা কৰিম নিশ্চিতভাৱে কেবাখনো বিদ্যালয়ত আশ্ৰয় শিবিৰ আছে গতিকে হেতু জিলা প্ৰশাসনে এসেস কৰিব আমি যিমান পাৰো সিমান সোনকালে বিদ্যালয়সমূহত পাঠদান পুনৰ আৰম্ভ কৰাৰ আমি প্ৰচেষ্টা অব্যাহত ৰাখিম